Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11 বায়োলজিৰ চেপ্টাৰ 2 জীৱৰ বৰ্গীকৰণ। আজি আমি চাম প্ৰটোজোৱাৰ বিষয়ে। প্ৰটোজোৱান এই যিবোৰ প্ৰটোজোৱা আছে, প্ৰটোজোৱাসমূহ হৈছে প্ৰাণীৰ দৰে প্ৰটিষ্ট। ইহঁতক প্ৰাণীৰ দৰে প্ৰটিষ্ট বুলি কোৱা হয় আৰু প্ৰথমতে ইহঁতক প্ৰাণী বুলিয়ে বিবেচনা কৰা হৈছিল কাৰণ ইহঁতৰ যিটো কোষ আছে, কোষত কোনো ধৰণৰ কোষ বেৰ নাই। যেনেদৰে প্ৰাণীৰ কোষৰ কোষ বেৰ নাই, ঠিক তেনেদৰে প্ৰটোজোৱাৰ কোষৰো কোষ বেৰ নাই। গতিকে ইহঁতক প্ৰাণী বুলি প্ৰথমতে বিবেচনা কৰা হৈছিল। এই যিবোৰ প্ৰটোজোৱা আছে, প্ৰটোজোৱাবোৰ সাধাৰণতে জলচৰ হয়। পানী থকা যিবোৰ মইষ্ট ঠাই থাকে, জলবায়ুত পানী থাকে, বতাহত পানী থাকে, তেনেকুৱা ঠাইত তেনেধৰণৰ প্ৰটোজোৱাসমূহ বাস কৰি ভাল পায়, তেনেকুৱা ঠাইত থাকে। প্ৰটোজোৱাবোৰ পৰজীৱী হয়। পৰজীৱীও দুই ধৰণৰ পৰজীৱী হয়, নহ'লে ইহঁতে বেলেগ জীৱৰ দেহত বাস কৰি তাৰ পৰা পুষ্টি আহৰণ কৰে, নহ'লে ইহঁতে বেলেগ জীৱ ধৰি পেলাই ভক্ষণ কৰে। পৰভক্ষী বা পৰজীৱী এনেকুৱা ধৰণৰ ইহঁতৰ পুষ্টি গ্ৰহণ কৰা হেবিট হয়। প্ৰটোজোৱাবোৰৰ প্ৰজনন দুই ধৰণৰ হয়, অযৌন আৰু যৌন। দুয়ো ধৰণে ইহঁতে প্ৰজনন কৰিব পাৰে। সকলো প্ৰটোজোৱা পৰিপুষ্ট আৰু ইহঁত পৰভক্ষী বা পৰজীৱী হিচাপে বাস কৰে। পৰপুষ্ট মানে বেলেগৰ ওপৰত নিৰ্ভৰ কৰা, পৰভক্ষী মানে বেলেগ জীৱ ধৰি পেলাই ভক্ষণ কৰা, আৰু পৰজীৱী মানে বেলেগ জীৱৰ দেহত থাকি তাৰ পৰা পুষ্টি আহৰণ কৰা। ইহঁতক প্ৰাণীবোৰৰ আদিম সম্পৰ্কীয় বুলি ভাবিব পাৰি। প্ৰাণীৰ সৈতে ইহঁতৰ আদিম সম্পৰ্ক আছে। আগতে ইহঁতক প্ৰাণী বুলিয়ে ধৰা হৈছিল। কিহৰ কাৰণে? কোষবেৰ নথকাৰ কাৰণে। প্ৰটোজোৱাসমূহ চাৰি ধৰণৰ। এটা হৈছে এমিবিয় প্ৰটোজোৱা, এটা হৈছে ফ্লেজেলাযুক্ত প্ৰটোজোৱা, যাৰ দেহত ফ্লেজেলা আছে, ফ্লেজেলাযুক্ত প্ৰটোজোৱা। এটা হৈছে চিলিয়াযুক্ত প্ৰটোজোৱা, দেহত চিলিয়া থকা, আৰু এটা হৈছে স্পৰজোৱা। এইকেইটা ভাগত প্ৰটোজোৱাসমূহক ভাগ কৰা হয় আৰু আমি চাৰিওটা ভাগৰ বিষয়ে চাম কেনেকুৱা হয়। প্ৰথমতে আমি চাম এমিবিয় প্ৰটোজোৱা, এমিবইড প্ৰটোজোৱান্সবোৰ কি হয়। যিবোৰ এমিবিয় প্ৰটোজোৱা, নামটোৰ পৰা কি লাগিছে যে ইহঁতৰ এমিবাৰ সৈতে কিবা মিল আছে, সেইকাৰণে ইহঁতক এমিবিয় প্ৰটোজোৱা বুলি কোৱা হৈছে। এমিবাৰ সৈতে কি মিল আছে? এমিবাই যেনেদৰে কুটপথ সৃষ্টি কৰিব পাৰে, এমিবাৰ দেহৰ যি চাইটোপ্লাজম থাকে, কোষ প্ৰৰক থাকে, সেই কোষ প্ৰৰকৰ দ্বাৰা এমিবাই কুটপথ মিছা ভৰি সৃষ্টি কৰিব পাৰে। এইবোৰ যে আছে, এইবোৰ হৈছে এমিবাৰ মিছা ভৰি, টেম্পৰাৰী ভৰি, এনেকুৱা ধৰণৰ ভৰি সৃষ্টি কৰিব পাৰে। আৰু এই এমিবিয় প্ৰটোজোৱাসমূহেও কুটপথ সৃষ্টি কৰিব পাৰে। তাৰপিছত ইহঁতে এমিবাৰ দৰে খাদ্য গ্ৰহণ কৰে। যেতিয়া পৰভক্ষী হয়, যিবোৰ পৰভক্ষীবোৰে যেতিয়া খাদ্য গ্ৰহণ কৰে, তেতিয়া ইহঁতৰ কুটপথবোৰ আগবঢ়াই দিয়ে, আগবঢ়াই পেলাই খাদ্যবস্তুটো ধৰি পেলাই খায়, যেনেদৰে এমিবাই খাদ্যবস্তু খায়। গতিকে ইহঁতৰ যি কুটপথ থাকে, কুটপথে ইহঁতক খাদ্য খোৱাত আৰু এঠাইৰ পৰা আন ঠাইত যোৱাত, লৰচৰ কৰাত, গতি কৰাত সহায় কৰে কুটপথে। সেইকাৰণে ইহঁতক এমিবিয় প্ৰটোজোৱা বুলি কোৱা হয়। এমিবাৰ দৰে ব্যৱহাৰ দেখুৱাই কাৰণে এমিবিয় প্ৰটোজোৱা। ইহঁত অলৱন যুক্ত পানী, সাগৰীয় লুণীয়া পানী বা সেমেকা মাটিত বাস কৰে। ইহঁতে লেতেৰা পানীত থাকিব পাৰে, লুণীয়া পানীত ইহঁতে বাস কৰিব পাৰে, বা যিবোৰ সেমেকা পানী থকা মাটি থাকে, তেনেকুৱা ধৰণৰ মাটিত থাকিব পাৰে। আমি জানো যে এইবোৰ যিকোনো চৰম পৰিৱেশতে ইহঁতে বাস কৰিব পাৰে। এমিবাৰ নিচিনা প্ৰটোজোৱাবোৰে কুটপথৰ সৃষ্টি কৰে আৰু কুটপথৰ সহায়ত সিহঁতে চলাচল কৰে আৰু চিকাৰ ধৰিব পাৰে। কুটপথবোৰ হৈছে কি? টেম্পৰাৰী ভৰি। ইহঁতৰ টেম্পৰাৰী ভৰি, কিছু সময়ৰ কাৰণে ইহঁতে ওলাই, যেতিয়া ইহঁতে গতি কৰিব লাগে বা ইহঁতে যদি চিকাৰ ধৰিব লাগে, তেতিয়া ইহঁতে ওলায়, এমিবাৰ দৰে
আৰু এইবিধ জীৱৰ সাগৰীয় প্ৰজাতিবোৰৰ বিধৰ চিলিকাৰ দ্বাৰা গঠিত খোলা থাকে। চ' ইহঁতৰ এটা প্ৰজাতি আছে যিবোৰ সাগৰত থাকে, লুণীয়া পানীত থাকে, আৰু যিবোৰ লুণীয়া পানীত থাকে সিহঁতৰ দেহৰ চাৰিওফালে এটা খোলা আছে যাতে লৱণে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, সেইকাৰণে খোলা আছে। কিন্তু বাকী যিবোৰ অলৱণ পানীত থাকে বা সেমেকা মাটিত থাকে সিহঁতৰ দেহত কোনো ধৰণৰ খোলা নাথাকে। গতিকে এমিবিয় যিটো প্ৰটজোৱা আছে তাৰ এটা উদাহৰণ হৈছে এণ্টামিবা হিষ্টলিটিকা, যাৰ দ্বাৰা এমিবিয় ৰোগ হয়। এণ্টামিবা হিষ্টলিটিকা নামৰ প্ৰটজোৱাই এমিবিয়া ৰোগ সৃষ্টি কৰিব পাৰে আৰু ইহঁত হৈছে পৰজীৱী। ইহঁতে মানুহৰ দেহত থাকি পেলাই তাৰ পৰা পুষ্টি গ্ৰহণ কৰে আৰু তেতিয়া মানুহৰ এমিবিয়চিছ ৰোগ হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত নেক্সট হৈছে আমাৰ ফ্লেজেলাযুক্ত প্ৰটজোৱা, ফ্লেজেলেটেড প্ৰটজোৱান। ইহঁতৰ দেহত ফ্লেজেলা থাকে, আমি নামৰ পৰা গম পাইছোঁ দেহত ফ্লেজেলা থাকে কাৰণে ইহঁতক ফ্লেজেলাযুক্ত প্ৰটজোৱা বুলি কোৱা হৈছে। এনেকুৱা ধৰণৰ ফ্লেজেলা থাকে। চ' ইহঁত হৈছে এনেকুৱা ধৰণৰ পৰজীৱী যিবোৰ কি হয় তোমাৰ মুক্ত নহয়, পৰজীৱী হয় কিন্তু মুক্ত নহয়। ইহঁতৰ দেহত যেনেদৰে মই কৈছোঁ ফ্লেজেলা আছে, যাৰ কাৰণে ইয়াক ফ্লেজেলাযুক্ত প্ৰটজোৱা বুলি কোৱা হৈছে। আৰু এই পৰজীৱীবোৰে এবিধ ৰোগ সৃষ্টি কৰে যাক স্লিপিং চিকনেছ বুলি কোৱা হয়। স্লিপিং চিকনেছৰ মানুহৰ মূৰৰ বিষ হয়, জ্বৰ হয়, জইণ্ট পেইন হয়, গা খোজায়, আৰু এনেকুৱা ধৰণৰ ৰোগ সৃষ্টি কৰা প্ৰটজোৱা ফ্লেজেলাযুক্ত প্ৰটজোৱাবিধৰ নাম হৈছে ট্ৰিপানচমা। ইয়াৰ ফুল নেম হৈছে ট্ৰিপানচমা গেম্বিয়েনচিছ। ট্ৰিপেনচমা গেম্বিয়েচিছ নামৰ যি ফ্লেজেলাযুক্ত প্ৰটজোৱা আছে সেই প্ৰটজোৱাটোৱে এই ৰোগ সৃষ্টি কৰে। স্লিপিং চিকনেছ নামৰ ৰোগবিধ সৃষ্টি কৰিব পাৰে। তাৰপিছত নেক্সট হৈছে চিলিয়াযুক্ত প্ৰটজোৱা। চ' চিলিয়াযুক্ত প্ৰটজোৱা যিটো আছে সেইটোৰ দেহত চিলিয়া থাকে। ছাপ'জ যদি এইটো এটা প্ৰটজোৱা হয়, ইয়াৰ দেহত তেনেকুৱা ধৰণৰ চিলিয়া থাকে। ফ্লেজেলাৰ সংখ্যা সদায় কম থাকে আৰু চিলিয়াৰ সংখ্যা বেছি থাকে। চুলিৰ দৰে গঠন যিবোৰ থাকে সেইবোৰক চিলিয়া বুলি কোৱা হয়। গোটেই ছাৰফেচত থাকে প্ৰটজোৱাৰ, আৰু এই যিবোৰ চিলিয়া থাকে চিলিয়াসমূহে ইহঁতক খাদ্য গ্ৰহণ কৰাত বা লৰচৰ কৰাত সহায় কৰে। চিলিয়াযুক্ত প্ৰটজোৱা ইহঁত জলজ আৰু হেজাৰ বিজাৰ চিলিয়াৰ সহায়ত ইহঁতে সক্ৰিয়ভাৱে চলাচল কৰিব পাৰে। চ' চিলিয়াবোৰৰ দ্বাৰা ইহঁতে চলাচল কৰে, এঠাইৰ পৰা আন ঠাইত যায়, আৰু দেহত বহুত চিলিয়া থাকে। ইহঁতৰ গালেট নামৰ এটা গহ্বৰ থাকে যিটো কোষৰ পৃষ্ঠত খোলা খাই থাকে, আৰু পানীত চিলিয়াবৰ সঞ্চালনে খাদ্যবস্তুবিলাক গালেটৰ ফাৱে ঠেলি দিয়াত সহায় কৰে। উদাহৰণ হৈছে পেৰামেচিয়াম। তোমালোকে পেৰামেচিয়ামৰ ছবি দেখিছা। পেৰামেচিয়ামৰ দেহটো অকণমান এনেকুৱা হয়। এইটো এনেকুৱা যে থাকে, এইটো হৈছে কি ইহঁতৰ গালেট। এই গালেটৰ সহায়ত ইহঁতে খাদ্য গ্ৰহণ কৰে। ইহঁতৰ দেহত তেনেকুৱা ধৰণৰ যি চিলিয়া থাকে, চিলিয়াই যদি খাদ্যবস্তু ইয়াতে আছে এই খাদ্যবস্তুসমূহক পুছ কৰে, গালেটৰ পিনে পুছ কৰে, তেতিয়া এই গালেটৰ সহায়ত পেৰামেচিয়ামে খাদ্যবস্তুবোৰ গ্ৰহণ কৰিব পাৰে। চ' চিলিয়াযুক্ত প্ৰটজোৱাৰ উদাহৰণ হৈছে কি পেৰামেচিয়াম। তাৰপিছত নেক্সট হৈছে স্পৰজোৱা। লাষ্ট প্ৰটজোৱাটো হৈছে কি স্পৰজোৱা। এই যিটো স্পৰজোৱা আছে সেইটো নন মোটাইল, সেইটো লৰচৰ কৰিব নোৱাৰে। ইয়াৰ বেছিভাগেই পৰজীৱী হয়, আনৰ ওপৰত নিৰ্ভৰ কৰে পুষ্টিৰ কাৰণে। ইহঁতৰ যিটো ৰিপ্ৰডাকশ্যন হয়, ইহঁতৰ প্ৰজনন সাধাৰণতে ৰেণুৰ দ্বাৰা হয়, আৰু ইহঁতৰ অন্তৰ্ভুক্ত জীৱবিলাকৰ কিছু বৰ্ণাঢ্য কাৰণ ইহঁতৰ জীৱন চক্ৰটোত এটা সংক্ৰামক স্পৰ গঠন হোৱা পৰ্যায় এটা উপলব্ধ হয়। ইহঁতে বেলেগ প্ৰটজোৱাতকৈ ইহঁতৰ যিটো গঠন সেইটো বেলেগ হোৱা দেখিবলৈ পোৱা যায়।
এই জাত প্ৰট'জোৱাৰ ভিতৰত উল্লেখযোগ্য হ'ল প্লাজমডিয়াম ভাইভেক্স, যিটোৰ দ্বাৰা মানুহৰ মেলেৰিয়া ৰোগ হয়। মেলেৰিয়াৰ পৰজীৱী হৈছে ইয়াৰ উদাহৰণ। ই মানুহৰ দেহত মেলেৰিয়া ৰোগ সৃষ্টি কৰে আৰু মানুহৰ জনসংখ্যাত এক ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। এইটো হৈছে স্পৰজোৱা। এতিয়া আমাৰ যিটো প্ৰটিষ্টা শ্ৰেণী আছিল, প্ৰটিষ্টাৰ বিষয়ে আমি জানিছোঁ। চ' প্ৰটিষ্টাৰ গুৰুত্ব বুলি ক'লে প্ৰটিষ্টাৰ ইম্পৰ্টেঞ্চ কি হয়? প্ৰটিষ্টাই বহুত জীৱৰ কাৰণে খাদ্যৰ উৎস হয়। বহুত জীৱে ইয়াক খাদ্য হিচাপে ব্যৱহাৰ কৰে। ইহঁতক মেডিকেল ৰিচাৰ্চৰ ক্ষেত্ৰত প্ৰটিষ্টাসমূহক ব্যৱহাৰ কৰা হয়। আইচক্ৰীমৰ দৰে যিবোৰ ইণ্ডাষ্ট্ৰি আছে সেইসমূহত প্ৰটিষ্টাসমূহৰ বহুত ভেলু আছে। সেইখিনি হৈছে আমাৰ অভাৰঅল প্ৰটিষ্টাৰ বিষয়ে। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।